কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ অলব্ধ মতে মনুষ্যৰ হরে কীর্তন পরে নাহিকে রহস্য বিত্ত সার আন আশা পরিহরি মাধব মনে ধরি হরির কীর্তন করা মানুহৰ মন অতি লোভাকৃষ্ট পুত্ৰ ভাৰ্যা মান সন্মান ঐশ্বৰ্য বিভূতি আদিৰ লোভেৰে মানুহক সদায় জৰ্জৰিত কৰি ৰাখে। এই সকলোবোৰতকৈ ধন বা বিত্তৰ লোভেই আটাইতকৈ বেছি লৰালি কালৰ পৰা মৃত্যুৰ সময়লৈকে আন আন আসক্তিসমূহৰ কিছু তাৰতম্য হ'লেও ধনৰ প্ৰতি মানুহৰ আসক্তি বেছি বাঢ়িহে যায়। মহাপুৰুষে ঘোষাতিৰ বিষয়তে ধৰ্মলোভী ধনলোভী মনুষ্যক নিৰ্দেশ দিছে যে পৃথিৱীত উপাৰ্জন কৰা সকলো ধনেই অনিত্য আৰু বিনাশী। কিছু কালৰ বাবে সেই ধন উপভোগ কৰিলেও সময়ত সেই ধন শেষ হৈ যায়, নাইবা কেতিয়াবা ধন এৰি দেহাও পতন ঘটে। কিন্তু হৰিনাম ধন অতি অবিনাশী ফল। হৰিনাম ধন অৰ্জন কৰিলে এই জন্মত ফল ভোগ কৰাৰ উপৰিও পৰজন্মতো পুণ্যাক্ষৰ অক্ষয় হৈ থাকিব পাৰে। হৰিনাম ঈশ্বৰৰ পৰম প্ৰিয়। নাম লওঁতে লওঁতে ভগৱন্ত জীৱৰ ওপৰত তুষ্ট হৈ অবিনাশী পুণ্য ফল দান দিয়াৰ উপৰিও বিস্তৰ ঐশ্বৰ্য বিভূতি বিদ্যা ভোগ আদি দান কৰে। সৰু শেষত এই নামেই জীৱক ভৱসাগৰৰ পৰা নিবিকাৰ বৈকুণ্ঠলৈ লৈ যাব পাৰে। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই ধৰ্ম অৰ্থ কাম মোক্ষ সবে পাই এই বুলি কীৰ্তনৰ লীলামালাত উল্লেখ কৰিছে। নামৰ বাহিৰে হৰিক সন্তোষিত কৰা আন কোনো উপায়েই নাই। যাৰ প্ৰতি হৰি সন্তোষিত হয় তেওঁৰ দুৰ্লভ একোকেই নাই। লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল তাহাৰ দুৰ্লভ কিছু নাই। এই ঘোষাৰ জৰিয়তে মহাপুৰুষে কলিযুগৰ স্বাৰ্থলোভী মনুষ্যৰ বিনাশী ধন উপাৰ্জনতে যে ৰত নাথাকি অবিনাশী সৰ্বকাম সিদ্ধি দাতা হৰিনাম ধনেহে উপাৰ্জন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ৰাম শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন সকল হৰে কীৰ্তন কৰে সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। হে সজ্জনসকল, শ্ৰীমন্ত শংকৰদেৱৰ মতেই পৰমাৰ্থ তত্ত্ব এই মত সকলোৱে গ্ৰহণ কৰি হৰিনাম কীৰ্তন কৰিলে সুখে সংসাৰ তৰিবা আৰু নিৰ্মল ভক্তি লাভ কৰিব পাৰিবা। এই ঘোষাটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ প্ৰদৰ্শন কৰা পথেই জীৱৰ শ্ৰেষ্ঠ ঈশ্বৰ ভক্তিৰ একমাত্ৰ সগম পথ আৰু তেওঁ প্ৰচাৰ কৰা ধৰ্ম মতে একমাত্ৰ পৰমাৰ্থ তত্ত্ব বুলি ইয়াত ঘোষণা কৰিছে। মহাপুৰুষ গুৰুজনাই প্ৰৱৰ্তিত ধৰ্মত নিৰ্মল হৰিভক্তিয়েই শ্ৰেষ্ঠ স্থান দখল কৰিছে। তেৰাৰ মতে মুক্তিতকৈ ভক্তি শ্ৰেষ্ঠ, কিয়নো ভক্তি লাভ কৰিলে মুক্তি অনায়াসে পায়। ভক্তি দেৱৰো দুৰ্লভ। সেই ভক্তি ৰসত ডুবি থাকিলে সংসাৰৰ সকলো দুখ কষ্টৰ পৰা যান্ত্ৰণৰ পৰা সুখ তাপৰ পৰা জীৱই শান্তি লাভ কৰিব পাৰে। সেইবিলাক ভক্তিয়ে অনায়াসে মুক্তিদানো দিব পাৰে। হৰি কীৰ্তন কৰি থাকোঁতে থাকোঁতে অনাদি জন্মৰ কুসংস্কাৰ বাসনাসমূহ ক্ষয় হৈ সৰ্ববিঘিনি ৰহিত ভয়মুক্ত আনন্দময় ভক্তি লাভ কৰাকেই পৰম নিৰ্মল ভক্তি বুলি উল্লেখ কৰা হৈছিল। এই ভক্তিয়ে জীৱৰ চৰম কাম্য।
শ্ৰীমন্ত শংকৰ গুৰুৱে প্ৰকাশ কৰা একশৰণ হৰিনাম ধৰ্ম পথেই এনে নিষ্কাম ভক্তি লাভ কৰাৰ সুগম পথ আৰু এয়াই তেওঁৰ দৃঢ় মত। গুৱাহাটীত গ্ৰন্থকৰ্তা মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকাশিত ধৰ্মমতক ইয়াত উদাত্ত কণ্ঠে ঘোষণা কৰিছে, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰোঁ প্ৰকাশ। অৰ্থাৎ সকলো ধৰ্মৰ ওপৰত একখন হৰিনাম ধৰ্মই ৰাজা ধৰ্ম। একশৰণ মানে অনন্য শৰণ, অৰ্থাৎ অন্য কোনো দেৱ দেৱীত আস্থা নাৰাখি একমাত্ৰ কৃষ্ণত শৰণ আশ্ৰয় গ্ৰহণ কৰাকে একশৰণ বোলে। এই ঘোষাকেই সজ্জনসকলে শ্ৰীমন্ত শংকৰদেৱে ঘোষণা কৰা একশৰণ হৰিনাম ধৰ্মৰ দৃঢ়মতক অনুশীলন কৰি পৰম নিৰ্মল ভক্তি লাভ কৰি সৰ্বোত্তৰ হেলাকে সংসাৰ তৰিব পাৰে বুলি আহ্বান জনাইছে। হে ৰাম শুনা সভা সদস্য নেৰিবা শাস্ত্ৰৰ নয়ন, হৰি গুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহাৰা পাখণ্ডয়া সাৰ। হে সভাসদসকল শুনা, ভাগৱত শাস্ত্ৰৰ সাৰ, হৰি গুণ কীৰ্তন নেৰিবা, সদায় সাধুৰ সংগত থাকি শ্ৰৱণ কীৰ্তন অনুশীলন কৰি পাখণ্ড আচাৰসমূহ পৰিহাৰ কৰিবা। এই ঘোষাতেই আগৰ ঘোষাৰ দৰে সভাসদসকলক উদ্দেশ্য কৰি কৈছে যে মহাভাগৱত শাস্ত্ৰ সাৰ একমাত্ৰ হৰি গুণনাম ধৰ্ম। এতেকে হৰিনাম ধৰ্মই শাস্ত্ৰৰ একমাত্ৰ নীতি। ইয়াকেই অনুশীলন কৰিবৰ বাবে গ্ৰন্থ ৰচয়িতাই আহ্বান জনাইছে। পদৰ দ্বিতীয় চৰণত তেৰাই এই সিদ্ধান্ত দিছে যে জীৱৰ সৎসংগ অনুশীলন কৰি শ্ৰৱণ কীৰ্তন কৰি থাকিলে কুপ্ৰবৃত্তি আৰু অসৎ আচৰণবোৰৰ পৰা মুক্ত হ'ব পাৰে। মানুহে বিপদমুক্ত তাৰণাৰ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কুকৰ্মত পবিত্ৰ হয়। যিবিলাক আচৰণক শাস্ত্ৰই পাখণ্ড আচাৰ বুলি আখ্যা দিছে, এই আচাৰ পশুতুল্য। ইন্দ্ৰিয়সমূহক দমন কৰিব নোৱাৰিলে মানুহে কুপ্ৰবৃত্তিৰ পৰা মুক্ত হ'ব নোৱাৰে। ইন্দ্ৰিয়সমূহৰ দমনৰ বহু উপায় বিভিন্ন মাৰ্গৰ বিভিন্ন শাস্ত্ৰই নিৰূপণ কৰিছে। আহাৰ আদি সংযম কৰি কঠোৰ ব্ৰত উপাসনা কৰাৰ জৰিয়তেও ইন্দ্ৰিয়সমূহে নিৰোধ কৰাৰ বিধান আছে। সেই বিধানসমূহ কলিযুগৰ মানুহে পালন কৰাটো মুঠেই সম্ভৱপৰ নহয়। একমাত্ৰ সাধু সংগত থাকি সাধুৰ উপদেশ পালন কৰি হৰি কীৰ্তন অনুশীলন কৰি থাকিলেই হৰিৰ কৃপাৰ বলে জীৱই সকলো ইন্দ্ৰিয় বৃত্তি জয় কৰিব পাৰে বুলি ভাগৱত শাস্ত্ৰত সিদ্ধান্ত দিছে। অনন্য কঠোৰ ব্ৰত আহাৰ বিহাৰ যম নিয়ম তপস্যা আদি এই ক্ষেত্ৰত নিৰৰ্থক। বিশ্বামিত্ৰ পৰাশৰ আদি ব্ৰত পালন কৰা সংযমী মুনিসকলেও ইন্দ্ৰিয় বৃত্তি জয় কৰিব পৰা নাছিল। কামিনীসকলৰ সুললিত পদ্মবদনে তেওঁলোককো ধৈৰ্যচ্যুত কৰাইছিল। সেয়েহে ভাগৱত শাস্ত্ৰত সিদ্ধান্ত দিছে, অবিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনীগণৰ মুখ পদ্ম সুললিত, দেখি তারা সব ভইল কামে বিমোহিত, দধি দুগ্ধ ঘৃত মিচ্ছ কৰি খালি অন্ন, প্ৰবন্ধিয়া পতিনিতে ভোজে যিটো জন, সিউজন পাৰে যদি ইন্দ্ৰিয় জিনিতে, বিন্ধ্যাগিৰি পাৰে তেন সাগৰ তৰিতে, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সততে তৰিবে যত্ন সন্তৰ সংগতি, অশ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হইবে কৃতাৰ্থ সি নৰ,
সাধু সংগ অনুসৰণৰ বৃত্তিৰে কঠোৰ ব্ৰত উপবাসেৰে ইন্দ্ৰিয় দমন কৰিবলৈ কৰা প্ৰচেষ্টাক উপৰোক্ত পদত হাস্যপদ বুলি অভিহিত কৰা হৈছে। একমাত্ৰ সৎসংগ অনুসৰণ কৰি শ্ৰৱণ কীৰ্তন কৰিলেই কৃষ্ণৰ কৃপাত জীৱই পৰম পদ লাভ কৰিব পাৰে বুলি দৃঢ়ভাৱে ঘোষণা কৰা হৈছে। সৎসংগত আকৌ তিনি প্ৰকাৰ, যথা সাধন সৎসংগ, ফল সৎসংগ আৰু স্বধৰ্মী সৎসংগ। সংসাৰ তাপত পৰে আছে যে তো জন, গৌৰৱেনে নাহি জানা সংসাৰ তৰণ। যদি কোনো জনে গৌৰ পদ কহে বয়, তান কৃপা ভৈলেহে পা তক নিস্তৰয়। সাধন সৎসংগে জানা ফলক দেখাৱে, তেবেহে জানিবা ফল সৎসংগ পাৱে। অস্বধৰ্মী সৎসংগ নৰে পাৱে যেবে যায়, তিনিও সৎসংগ আবে কহিও বুজায়। প্ৰথমে গুৰুক জীৱা জনে চিনাৱয়, সাধন সত সংগ গুৰু তাহাক কহয়। ফল সত সংগৰাজে জানিবা শংকৰ, গুৰু ৰূপ ধৰি আইলা প্ৰভু গদাধৰ। একান্ত ভকত সম স্বধৰ্মী সৎসংগ, সেৱা কৰিতা সম্বাৰ মাগো এক সংগ। এই পদসমূহ গুৰু চৰিত্ৰ ৰামচন্দ্ৰ ঠাকুৰে উল্লেখ কৰিছে। উপদেশদাতা সাধুজন জীৱৰ পৰম সৎসংগ, তেওঁৰ যোগেদিয়ে জীৱই পৰম গুৰু শ্ৰীমন্ত শংকৰৰ ফল সৎসংগ ৰূপে লাভ কৰে। গুৰুজনাৰ প্ৰতি থকা ঐকান্তিক ভক্তি, শ্ৰদ্ধা আৰু সেৱাৰ ফলত জীৱ সাধু হয় আৰু সাধু সংগ লাভ কৰে। এই ঘোষাত গ্ৰন্থকৰ্তা মহাপুৰুষজনাই জীৱক উপৰোক্ত সাধু সংগৰ অনুসৰণ কৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি থাকিলেই জীৱই সকলো প্ৰাখণ্ড আচাৰ দূৰ হ'ব বুলি সিদ্ধান্ত দিছে। মহাভাগৱত শাস্ত্ৰৰ এই দৃঢ় সিদ্ধান্ত। এই নীতি অনুসৰণ কৰিবলৈকে সভাসদসকলক আহ্বান জনোৱা হৈছে। অৰাম বৈৰাগত পৰে ভাগ্য, নাহি প্ৰবোধত পৰে, সুখে আৰু নাহি পুৰুষৰ, হৰে বিনে পৰিতান কৰ্তা আৰু নাহি জানা, ৰেপো নাহি সংসাৰত পৰ। এই ঘোষাটিয়ে হৰিভক্তি সাধন মাৰ্গৰ কিছু উচ্চ স্তৰৰ কথা ইয়াত আলোচনা কৰিছে। এই সংসাৰত সৰ্বসাধাৰণ লোকসকলে বিভিন্ন কামনাৰ বাসনাৰে জৰ্জৰিত হৈ পুত্ৰ কন্যা ধন ঐশ্বৰ্য ভোগবিলাক আদিত মত্ত হৈ থাকে। তিনি তাপময় সংসাৰত এই ভোগবিলাককেই চৰম কাম্য বুলি এইবিলাকতেই মজি থাকে। কিন্তু যেতিয়া জীৱই হৰিভক্তি গভীৰ সাধনাত ব্যস্ত হয়, তেতিয়া পাৰ্থিৱ জগতৰ মূল সম্পৰ্কে তেওঁক শাস্তি দিব নোৱাৰে। এই পাৰ্থিৱ সুখ সম্পদ লাভ কৰিব পৰাকেই ভাগ্য বুলি নাভাবে। বিষয়ত অনাসক্ত হৈ চলিব পৰাটোকেই পৰম ভাগ্য। সংসাৰৰ যাত্ৰাত সন্মুখীন হোৱা সকলো সুখ দুখকেই প্ৰভুৰ ইচ্ছা বুলি আত্মসন্তুষ্টি লাভ কৰিব পৰাকেই সুখ বুলি কোৱা হৈছে। এইসকল সাধক ভক্তৰ মতে হৰিৰ বাহিৰে জীৱৰ সমস্ত আপদ বিপদ নাইবা সংসাৰৰ দাৰুণ যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰোতা আন কোনোৱেই নাই। হৰিয়ে একমাত্ৰ বন্ধু। পুত্ৰ কন্যা ধন ঐশ্বৰ্য মান মৰ্যাদা আদিক ভক্তিপন্থৰ প্ৰতিবন্ধক বুলি উল্লেখ কৰা হৈছে, শত্ৰুৰূপে গণ্য কৰা হৈছে। তথাপি পুত্ৰ কন্যা পত্নী পৰিয়ালবৰ্গৰ সৈতে বাহিৰত সংগ দেখুৱাই অন্তৰত ঈশ্বৰকেই পৰম সত্য বন্ধু বুলি ভক্তিপন্থত বৰ্তি থাকে। লক্ষ্মী প্ৰতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল, তাহাৰ দুৰ্লভ কিছু নাই,
নারায়ণ পর ভৈল তথাপি কিঞ্চিতু আন নবাঞ্ছয় সেৱা সুখ পায়। লক্ষ্মীৰ সমস্ত ঐশ্বৰ্যৰ গৰাকী বুলি দেৱগণে অচলা লক্ষ্মীক লাভৰ বাবে তপস্যা কৰে। শৰীৰৰ পৰম ঐশ্বৰ্যশালী লক্ষ্মীপতি ভগৱন্ত যাৰ ওপৰত প্ৰসন্ন বা তুষ্ট হয় তেওঁ সংসাৰত আৰু একোকেই দুষ্প্ৰাপ্য বস্তু নাথাকে। সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ যাৰ যেন বাঞ্ছা হয় কৰিও পূৰণ। এনে কৃপালু ভগৱন্ত যিসকল লোকে সুদৃঢ়ভাৱে একান্ত বিশ্বাসেৰে ভক্তি কৰে এই সকলো সুখৰ অধিকাৰী হয়। তাতোতকৈ যিসকলে ঈশ্বৰৰ একান্ত দাসৰূপে ঈশ্বৰৰ এজন নিকিন সেৱক মানি হৰি সেৱাত ব্যক্তি হয় তেওঁ সকলোতকৈ শ্ৰেষ্ঠ আৰু পৰমানন্দ সুখ লাভ কৰে। দাস্যভাৱে ঈশ্বৰৰ সেৱা কৰাকেই ভক্তৰ বাবে আৰু কোনো মহাসুখ নাই। কৃষ্ণৰ হৃদয় সাৰ লক্ষ্মীৰ নিবাসস্থান মুখ নয়নৰ প্ৰাণ পাত্ৰ দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ প্ৰাদ পদ্ম মাত্ৰ। এই গোসাই পৰমেশ্বৰৰ ভুৱন মোহন ৰূপ আৰু অনন্ত শক্তিৰ কথা ইয়াত ব্যাখ্যা কৰা হৈছে। তেওঁ বৰণ ভুৱন মোহন ৰূপ যি মোহপদ্ম ঐশ্বৰ্যৰ অধিকাৰিণী লক্ষ্মী দেৱীয়েও অনিমেষ নেত্ৰে তেওঁক প্ৰাণ কৰে। তেওঁ সুন্দৰ হৃদয়তে লক্ষ্মীৰ স্থান। তেওঁ লক্ষ্মীৰ প্ৰেমত আলপুত হৈ নাৰায়ণে তেওঁ সুন্দৰ হৃদয়ৰ বাওঁ পাশত স্থান দিছে। ভগৱন্ত পুৰুষৰ হৃদয়ৰ বাম অংগত পৰম জ্যোতিৰূপে লক্ষ্মী দেৱী সদায় বিৰাজ কৰি আছে। হৃদয়ত লক্ষ্মী দিলন্ত দেখা অকৰত কখতিত যেন সোণাৰো ৰেখা। কীৰ্তনত উল্লেখ কৰা হৈছে লক্ষ্মী দেৱীয়ে যেনেকৈ তেওঁক হৃদয়ক আশ্ৰয় কৰি আছে তেনেকৈ ইন্দ্ৰ অগ্নি যম মহাদেৱ ব্ৰহ্মা অনন্ত বৰুণ সূৰ্য চন্দ্ৰ নক্ষত্ৰ আদি দিকপালসকলেও তেওঁ বাহুক আশ্ৰয় কৰি আছে। কিন্তু একান্ত ভক্তসকলে হৃদয়ত সদায় তেওঁ ৰাতুল চৰণ পদ্মকে ধাৰণ কৰি থাকে। এতেকে ভকতৰ আশ্ৰয়স্থল একমাত্ৰ ঈশ্বৰৰ পাদপদ্ম। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণা পায়ে লাগ তপ জপ জাগ যোগ্য দানে একান্ত ভক্তৰ পদৰে ন শুদ্ধ চিত্তে মাথে অভিষেক নকৰ মানে। ঈশ্বৰৰ একান্ত ভক্ত পদৰেণুৰ মহিমা কীৰ্তন কৰিছো। পৰমেশ্বৰক পাবৰ কাৰণে জীৱই বৈদিক প্ৰথামতেই নানা তপ জপ যাগ যজ্ঞ দান আদি কৰ্ম কঠোৰভাৱে পালন কৰে। বেদবিহিত এই ধৰ্মানুষ্ঠানসমূহে অতিবে সিদ্ধযুক্ত সিদ্ধ শূন্যভাৱে সম্পাদন কৰি কৃষ্ণক শুদ্ধভাৱে অৰ্পণ কৰিলেহে কিছু ফল প্ৰাপ্তি হয়। কিন্তু এই ঘোৰ কলিযুগত সমস্ত দ্ৰব্য জল ফল দেহ মন বায়ু আকাশ দোষমুক্ত, কিয়নো সকলোৰে ওপৰত কলিৰ প্ৰভাৱ বিস্তাৰিত হৈ আছে। দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নোহে দ্ৰব্য দেশ তনু মন প্ৰাণ। এতেকে এই যুগত সিদ্ধশূন্যভাৱে যজ্ঞ যজ্ঞাদিৰ অনুষ্ঠানসমূহ সম্পাদন কৰাটো মুঠেই সম্ভৱপৰ নহয়। কিন্তু ভগৱন্ত পুৰুষে তেওঁ ভকতৰ মহিমা প্ৰকাশ কৰিবলৈ ভকতৰ পদৰেণু শুদ্ধ চিতে মাথাত অভিষেক কৰিলেহে তেওঁ সহজেই বৈশ্য হয় বুলি উল্লেখ কৰা হৈছে। ভকতৰ পদৰেণু কিমান পবিত্ৰ সেই কথা নিম্নলিখিত পদসমূহে প্ৰমাণ কৰিছে। ভগৱানৰ ৪৪টি অৱতাৰৰ ভিতৰত পৃথু এক অৱতাৰ। পৃথুৱে একান্ত ভক্তসকলৰ ওপৰত এইদৰে প্ৰাৰ্থনা কৰিছিল। প্ৰাৰ্থিলন্ত পৃথু মহা জনসমস্তত শুনিও মহন্ত হব মুৰায় ভীমত ভকতৰ পদৰেণু যাৱে জীৱে মানে কিৰীতিৰ অগ্ৰতব হিম ধানে তেবেশে মুহুৰ হৈব জন্মৰ ফল
পৰসমত্বকে কৰে পাপী কনিম মল। প্ৰহ্লাদৰ বচনত ভকতৰ পদয়নো প্ৰশংসা কৰি এইদৰে লিখিছে ভক্তি ৰত্নাৱলীত। অজিত কৃষ্ণ চৰণত নাজানে তাৱত, বৈষ্ণৱৰ পদৰেনো নলৱে যাৱত। অনুমাত্ৰ কৃষ্ণ বিনি